ৰামে পুৰুষসকলে বেদশাস্ত্ৰ পঢ়ি জীৱা বহু শ্ৰম পায় বিষ্ণু বৈষ্ণৱৰ কথা শ্ৰৱণেহে তাহাৰ ফল সদায়। স্বাভাৱিকতে পুৰুষসকলে বেদ শাস্ত্ৰ অধ্যয়ন কৰি বহু শ্ৰম কৰি বিষ্ণু বৈষ্ণৱৰ কথা শ্ৰৱণৰ দ্বাৰা তেওঁলোকে সৰ্বতো প্ৰকাৰে মংগল অনুভৱ কৰে। কিন্তু তেওঁলোকৰ পত্নীসকলে স্বাভাৱিকতে নামঘৰলৈ যাবলৈ সুবিধাখন নাপায়। নোপোৱাৰ কাৰণে পত্নীসকলৰ কি লাভ হয়? এনেকুৱা চিন্তাবিলাক আহিছে। আমাৰতো সমাজত দেখিছে আপোনালোকে, যেতিয়া নামাচাৰ্য আসনত বহিব তেতিয়া আইসকলক বহু দূৰত অৱস্থান কৰিবলৈ দিয়ে নাই বাৰু? ভকতৰ সমানে সমানে বহিবলৈ দিয়েনে? নিদিয়ে। কিয় নিদিয়ে? কাৰণ সমাজত এটা প্ৰচলিত বাক্য আপোনাৰ সবে জানে, টনা নাইকিয়া শৰণ নাই। আইসকলৰ টনা নাই, সেইকাৰণে আইসকলৰ শৰণ নাই। কিন্তু একমাত্ৰ এভাগেই সমাজ আছে, যিভাগ সমাজৰ নাম হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘ। এই শ্ৰীমন্ত শংকৰদেৱ সংঘ সমাজভাগীত আইসকলেও শৰণ ল'ব পাৰে, আইসকলেও ভজন ল'ব পাৰে। আৰু শৰণ ভজন লোৱা মাত্ৰকে এগৰাকী আয়ে বৰতাল বজাই নাম প্ৰসংগ কৰিব পাৰে, গুৰু আসন প্ৰতিষ্ঠা কৰিব পাৰে, আৰু নামঘৰত চাকি বন্তি নৈবেদ্য আগবঢ়াব পৰা দৰ্শনটো আইসকলৰ বাবে কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘত আছে। কাৰণ শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে, শৰণ ভজন ভক্তি আৰু সদাচাৰ যাক জানি নৰ নাৰী তৰুক সংসাৰ। শৰণ ভজন ভক্তি সদাচাৰ যাক জানিলে নৰ তৰুক সংসাৰ বুলি নাই কোৱা, যাক জানিলে পুৰুষসকল তৰিব বুলি নাই কোৱা, যাক আশ্ৰয় কৰিলে নাৰীসকলো তৰি যাব পাৰে। তাৰ আশ্ৰয় কৰা নকৰাটো ব্যক্তিজনৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু শাস্ত্ৰই সকলোকে অধিকাৰটো দিছে। কিন্তু সমাজ বিশেষে এই অধিকাৰৰ পৰা আইসকল কিন্তু বহু পৰিমাণে বঞ্চিত হৈ থাকিব লগা হৈছে। সেইকাৰণে আমি আইসকলে চিন্তা কৰিব লাগিব, যদি বাপজন শৰণীয়া, বাপজন ভজনীয়া, যদি আইগৰাকী শৰণ নাই, তেতিয়াহ'লে অশৰণীয়া আইগৰাকীয়ে ৰন্ধন কৰি দিয়া সিদ্ধমুঠি শৰণীয়া ভজনীয়া বাপজনে গ্ৰহণ কৰিলে তেওঁৰ স্বভাৱ চৰিত্ৰৰ কি পৰিৱৰ্তন হ'ব, সেয়া শাস্ত্ৰত সুন্দৰভাৱে উল্লেখ আছে। দশম স্কন্ধত এগৰাকী চাণ্ডালিনীয়ে যেতিয়া তেওঁৰ আহাৰ ৰন্ধন কৰি আছিল, কথাখিনি খুব সুন্দৰভাৱে আছে। এগৰাকী চাণ্ডালিনীয়ে যেতিয়া তেওঁৰ আহাৰ ৰন্ধন কৰি আছিল, তেতিয়াই স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰই ৰথত উঠি যেতিয়া আকাশ মাৰ্গেৰে গতি কৰিছিল, তেতিয়াই দেখা পাইছে যে পৃথিৱীত এগৰাকী চাণ্ডালিনীয়ে তেওঁৰ ৰন্ধন কৰি থকা আহাৰৰ ওপৰত এখন ঢাকোন দি দিছে। আৰু তেতিয়াই জানিবৰ ইচ্ছুক হৈ দেৱঋষি স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰদেৱে তেওঁৰ ৰথ মৰ্ত্যলৈ নমাই আনিছে। আৰু আনি চাণ্ডালিনীক সুধিছে যে, ঐ চাণ্ডালিনী, প্ৰথম প্ৰকাশ কৰিছে যে তই কোন, তোৰ সত্য পৰিচয় মোক দে। তেতিয়া সেই আইগৰাকীয়ে কৈছে, মই জাতত চাণ্ডাল। তেতিয়া দেৱৰাজ ইন্দ্ৰই কৈছে, চি অপবিত্ৰ। অৰ্থাৎ চাণ্ডাল হ'ল আমাৰ সমাজত অপবিত্ৰ এক জাতি বুলি আমাৰ ধাৰণা আছে, নিকৃষ্টতম জাতি চাণ্ডাল। দ্বিতীয়তে ক'লে, ঠিক আছে বাৰু, তই অপবিত্ৰ, কোনো কথা নাই। মই যে ওপৰে যাওঁতে তই তোৰ আহাৰ ৰন্ধন কৰাই পাত্ৰভাগীত ঢাকোন দি দিলি, কাৰণটো কি? বোলে তইনো কি ৰন্ধন কৰি আছ, মোক কচোন। তেতিয়া চাণ্ডালিনীয়ে কৈছে, মই মোৰ আহাৰ ৰন্ধন কৰি আছোঁ। তই কি খাৱ কচোন, কি আহাৰ ৰন্ধন কৰিছ? তেতিয়া চাণ্ডালিনীয়ে কৈছে, মই গো মাংস মানুহৰ তেজেৰে ৰন্ধন কৰি আছোঁ। পানী নাই, তেজেৰে ৰক্তেৰে ৰন্ধন কৰিছে গো মাংস। তেতিয়া ইন্দ্ৰ দেৱতাই কৈছে যে আকৌ এটা অপবিত্ৰ বস্তু ৰক্ত, আকৌ এটা অপবিত্ৰ বস্তু গো মাংস, তিনিটা অপবিত্ৰ বস্তু আমি পালোঁ। এক হ'ল গো মাংস, দুই হ'ল ৰক্ত, আৰু তিনি হ'ল চাণ্ডালিনী।
বোলে তই যে ইমান অপবিত্ৰ নিজেও আৰু অপবিত্ৰ আহাৰ গ্ৰহণ কৰিছ, তৎসত্ত্বেও তোৰ আহাৰৰ পাত্ৰভাগীত ঢাকোন দিলি কাৰণটো কি? তেতিয়া চাণ্ডালিনীয়ে কৈছে, দেৱৰাজ মাৰিলেও মাৰিব, কাটিলেও কাটিব, আপোনাৰ চৰণৰ ধূলা মোৰ আহাৰত পৰিলে মোৰ আহাৰ অপবিত্ৰ হৈ যাব বুলি জানি মই মোৰ পাত্ৰভাগীত ঢাকোন দি দিছোঁ। ইন্দ্ৰ উৎসৱ খাই উঠিছে। মোৰ চৰণৰ ধূলি পৰিলে তোৰ অপবিত্ৰ দ্ৰব্য বস্তু অপবিত্ৰ হৈ যাব, কাৰণ বোলে দেৱৰাজ আপুনি অসৰণীয়। সেইকাৰণে শাস্ত্ৰই কোৱা ধৰণে আমি যদি চিন্তা কৰোঁ, প্ৰথম অপবিত্ৰ চাণ্ডালিনী, দ্বিতীয় অপবিত্ৰ তেজ, তৃতীয় অপবিত্ৰ গো মাংস, তাতোতকৈ অপবিত্ৰ হ'ল অসৰণীয়াজন। এতিয়া যদি আমি শৰণ ভজন লোৱা বাপজনে অসৰণীয়া আইগৰাকীৰ হাতেৰে ৰন্ধন কৰা চাহ বা এনেধৰণে দ্ৰব্য গ্ৰহণ কৰোঁ, তেতিয়াহ'লে আমাৰ লাভ কি হ'ব, লোকচান কি হ'ব, ভাগৱতে সিদ্ধান্ত দিছে। চিন্তা কৰাটো আমাৰ প্ৰত্যেকৰে নিজৰ কথা। গতিকে কোন সমাজত আছোঁ, আমাৰ সমাজভাগীৰ নাম কি, এইটো ডাঙৰ কথা নহয়। আমি ভাগৱত শুনি, ভাগৱত পঢ়ি তাৰ দৰ্শনবিলাক আমি গৃহস্থী ধৰ্ম পালনত ব্যৱহাৰ কৰিবলৈ, আশ্ৰয় কৰিবলৈ শিকিছোঁ কেইজনে, এইটোৱে হ'ল আটাইতকৈ ডাঙৰ তত্ত্ব কথা। সাধুৰ চৰিত্ৰ পৰম পবিত্ৰ, তাক যিটো নুশুনয়, যদি চাৰি বেদ পঢ়েও বিচ্ছেদ, তভু তাৰ কিছু নয়। সাধুৰ চৰিত্ৰ হ'ল পৰম পবিত্ৰ, জগতৰ মংগলকাৰী। তাক যিটো নুশুনয়, তাক যিসকলে নুশুনে, যদি চাৰি বেদ 14 শাস্ত্ৰত পাৰ্গত, তথাপিতো সেই মূৰ্খ জানা মূৰ মত। উদ্ধৱে ভগৱন্তৰ চৰণত 27 ভাগী প্ৰশ্ন নিবেদন কৰিছিল, আৰু সেই 27 ভাগী প্ৰশ্নৰে এভাগ প্ৰশ্নৰ নাম হ'ল, প্ৰভু পণ্ডিত কাক বোলে মোক কওকচোন, প্ৰভু মূৰ্খ কাক বোলে মোক কওকচোন। তেতিয়া ভগৱন্ত পুৰুষে উদ্ধৱক কৈছে, সাধু সংগে মূৰ নাম নকৰে বিচাৰ, যিজনে সাধু সংগ আশ্ৰয় কৰি মোৰ নাম বিচাৰ নকৰে, তেওঁ পুত্ৰ দ্বাৰা বিষয়ত কৰৈ মাত্ৰ ৰতি। তেওঁ মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ মাটি, মোৰ বাৰী, মোৰ ধন, মোৰ সম্পত্তি, এই মোৰ ভাৱনাযুক্ত হৈ এই ভাৱনাতে থাকি সাধু সংগৰ দ্বাৰা মোৰ নাম আশ্ৰয় কৰিবলৈ কোনোদিন ইচ্ছা প্ৰকাশ নকৰে, যদিও তেওঁ 4 বেদ 14 শাস্ত্ৰ, যদি 4 বেদ 14 শাস্ত্ৰত পাৰ্গত, যদি তেওঁ 4 বেদ 14 শাস্ত্ৰত পাৰ্গত হৈ আছেও তেওঁ সাধু সংগ আশ্ৰয় নকৰাৰ বাবে, তথাপিতো সেই মূৰ্খ জানা মূৰ মত। তুমি মনত ৰাখিবা উদ্ধৱ, সেইজন কিন্তু মহামূৰ্খ। এতিয়া আমাৰ সমাজত কিন্তু সেইজন পণ্ডিত, আৰু শাস্ত্ৰই কৈছে সেইজনে মহামূৰ্খ, যিজনে সাধু সংগত মোৰ নাম আশ্ৰয় কৰিবলৈ ইচ্ছা নকৰে। এতিয়া মূৰ্খ কাক কয়, পণ্ডিত কাক কয়, ইয়াৰ বিষয়বস্তু একাদশ স্কন্ধত খুব সুন্দৰভাৱে কৈছে। গৃহ কাক কয় তাৰো উত্তৰ দিছে, ঈশ্বৰ কাক বোলে তাৰো উত্তৰ আছে, যজ্ঞ কাক বোলে, হোম কাক বোলে, দম কাক বোলে, প্ৰত্যেকটো প্ৰশ্ন আপোনাৰ মোৰ মনত যিখিনি আহিছে, প্ৰত্যেকভাগ প্ৰশ্ন একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱ সংবাদৰ মাধ্যমেৰে গুৰুজনে আমাক সুন্দৰভাৱে প্ৰকাশ কৰিছে। এতেকে শুনায়ো মনুৰ চৰিত্ৰ, গুৰুমুখ কৃপা কৰি, জাতু বৈষ্ণৱৰ কথা শুনিলেহে সংসাৰ তাপ কতৰি। এতেকে শুনায়ো, সেইকাৰণে তুমি আমাক শুনোৱাচোন মনুৰ চৰিত্ৰ, স্বয়ম্ভুৱ মনু ভগৱন্তৰ একান্ত ভকতৰ চাৰিত্ৰিক বৈশিষ্ট্য, গুৰু মুকক কৃপা কৰি, সেই গুৰুদেৱ মোক কৃপা কৰি এইখিনি কথা শুনোৱা,
জাতু বৈষ্ণৱৰ কথা শুনিলেহে, যিহেতু বৈষ্ণৱৰ কথা শুনিলেহে আধিদৈৱিক, আধিভৌতিক, আধ্যাত্মিক এই তিনি তাপৰ পৰা জীৱতত্বই অনায়াসে পৰিত্ৰাণ পাব পাৰে। সংসাৰৰ তাপকত তৰি সংসাৰ তাপৰ পৰা পৰিত্ৰাণ পাব পাৰে। মহুৰ জীৱন দেৱনাৰায়ণ ভগৱন্ত কৃপাময়, তাহান ভক্তৰ মই অনুচৰ কহিলো কৰি নিশ্চয়। মোৰ জীৱন হ'ল কেৱল ঈশ্বৰ নাৰায়ণ, যিজন ঈশ্বৰ সেইজন ভগৱন্ত কৃপাময়, তাহান ভক্তৰ তেওঁৰ ভকতৰ মই অনুচৰ কহিলো কৰি নিশ্চয়। মাধৱ গুৰুজনাই মই শব্দ ব্যৱহাৰ কৰিছে। মাধৱ গুৰুজনাই মোৰ শব্দৰ ব্যৱহাৰ ক'ত হয় খুব সুন্দৰভাৱে কৈছে। ও মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, ক্ষমিও কহৰি লৈও দাস কৰি, পখিলো হেৰা শৰণে। মই দুৰাচাৰ প্ৰভু, কেতিয়া? কেৱলে তুমি যদি মোক কৃপা নকৰা তেতিয়াই মই দুৰাচাৰী, আৰু তুমি যদি মোৰ কাষত নাথাকা প্ৰভু মই তেতিয়াই অপৰাধী। গতিকে মই ব্যৱহাৰ গুৰুজনে আমাক দেখুৱাইছে, আৰু সেইকাৰণে বিদুৰেও কৈছে যে মহুৰ জীৱন দেৱনাৰায়ণ ভগৱন্ত কৃপাময়, তাহাৰ ভক্তৰ মই অনুচৰ। মূৰ সম পাপী লোক নাহিকে ই তিনি লোক, যে মোৰ সমান পাপী এই স্বৰ্গ মৰ্ত্য পাতাল এই লোকালোকত দ্বিতীয়জন নাই প্ৰভু। এইবুলি মোৰ শব্দ ব্যৱহাৰ কৰিছে মাধৱ গুৰুজনাই দাসৰো দাস হিচাপে, আৰু বিদুৰেও সেই শব্দ ব্যৱহাৰ কৰিছে যে মই দাসৰো দাস প্ৰভু। হে গুৰুদেৱ, মোক সেই ভক্তৰ কৃপা, সেই ভক্তৰ চৰিত্ৰিক বৈশিষ্ট্য মোক তুমি শ্ৰৱণ কৰোৱাৰ পৰা আঁতৰত নাৰাখিবা গুৰুদেৱ, এইকণ কৃপাৰ পৰা তুমি মোক বঞ্চিত নকৰিবা। অ ৰামে জানি মোৰ মন কৰিও শ্ৰৱণ, ভক্তৰ চৰিত্ৰ যত এহি মানে মই কৰোঁ প্ৰাৰ্থনা, বাপত যু চৰণত। হে গুৰুদেৱ, এই সেৱা আমি তোমাৰ চৰণত প্ৰাৰ্থনা হিচাপে নিবেদন কৰা হৈছে। তুমি আমাক এই কৃপাৰ পৰা বঞ্চিত নকৰিবা গুৰুদেৱ। কৃষ্ণ। আমাৰ পাঠাচাৰ্য বাপ দুজনাই আমনি লাগিছে নেকি? কৃষ্ণ। যদি তেৰা সমস্ত আমনি লাগিছে তেতিয়াহ'লে অকণমান পাঠ আগবঢ়াই দিয়ক নেকি? বা বাইসকলে কি কয়, আমি আগবঢ়াই গৈ থাকিম নে তেওঁলোকো অকণমান পাঠ আগবঢ়াই দিয়ক? কৃষ্ণ। কৈ থাকোঁতে বাপ দুজনালৈ অকণমান পাহৰিয়ে যোৱা হৈছিল। কৃষ্ণ। বাৰু যায় কি নহওক, দুইজনা বাপে আমি মূঢ়মতীকে পুনৰ দায়িত্ব অৰ্পণ কৰিছে, গতিকে আমি দায়িত্ব পালন কৰিবলৈ আগবঢ়া হৈছে। আৰু জানেই ভকতৰ খোজে প্ৰতি অপৰাধ, গতিকে আমি মূঢ়মতীক আপোনাভাৱে দাসৰো দাস ভাবি মহা অকিঞ্চনক অপৰাধ ভঞ্জন কৰি চৰণ কমলত এক কণিকা ঠাই দি আমাক কৃপা বৰ্ষণ কৰিব। মহাভক্ত বিদুৰৰ সেই প্ৰাৰ্থনাক মৈত্ৰেয় ঋষিয়ে স্বীকাৰ কৰি কব, আৰু শোকগুৰুৱে ৰজা পৰীক্ষিতৰ আগত প্ৰকাশ কৰিছে। অ ৰাম শোক নিগদতি শুনা পৰীক্ষিত, বিদুৰ মহাবিনীত, এহি বাণী বুলি তম্ভীৰ হিলন্ত, আনন্দে দ্ৰবিল চিত্ত, তাহান ভাগ্যক কি কহিব মই,
যাৰ গৃহে প্ৰভু যায় ৰাতুল চৰণ কুলাত থবন্ত মহাপ্ৰেমে যদুৰাই কৃষ্ণৰ পৰম ভক্ত নিৰূপম সাধুজন মধ্যে সাৰ কৌৰৱ নন্দন মহাবিচক্ষণ হৰিহে বান্ধৱ যাৰ সেইজন বিদুৰ যিজনৰ গৃহত ভগৱন্ত পুৰুষে এটা নিশা কটাই আহিছিল। পাণ্ডৱৰ দূত হিচাপে 5খন গাঁও বিচাৰি যেতিয়া ভগৱন্ত পুৰুষে দুৰ্যোধনৰ ৰাজসভাত ধৃতৰাষ্ট্ৰৰ ৰাজসভাত গৈ উপস্থিত হৈছিল আৰু দূতক আতিথ্য সেৱা নিবেদন কৰি ৰাজসেৱাৰ বাবে যেতিয়া এটা ৰাতি কটাবৰ বাবে এক সুন্দৰ ব্যৱস্থা কৰি দিছিল, তৎসত্ত্বেও সমস্তখিনি ত্যাগ কৰি ভগৱন্ত কৃষ্ণ তত্ত্বই তেওঁৰ একান্ত ভকত বিদুৰৰ সেই দুখীয়া ভগা প্ৰজাত এক নিশা বাঁহৰ চুচলিৰ বিচনাত গৈ কটাই আহিছিল। ইমান সৌভাগ্যৱন্ত বিদুৰ। আৰু সেইজন বিদুৰে প্ৰশ্ন কৰিছে মৈত্ৰেয় ঋষিক, আৰু সেই ৰাজন পৰীক্ষিত তোমাৰ আগত মই সেইখিনি কথাকে ক'বলৈ আগবাঢ়িছোঁ, হওক তুমি শুনা। ৰামে সেনয় বিদুৰে কৃষ্ণৰ কথা কহিবে যেবে বুলিলা মহাভাগৱত মৈত্ৰেয় ঋষিৰ পৰম প্ৰেম জন্মিলা। সেইজন বিদুৰে কৃষ্ণ কথা ক'বৰ বাবে মৈত্ৰেয়ক সেৱা নিবেদন কৰিছে আৰু মহাভাগৱত মৈত্ৰেয় ঋষিৰো পৰম প্ৰেম জন্ম হৈছে হৃদয়ৰ মাজত। ৰামে লোমখি সৰিল লুটক ঝৰিল আনন্দে মজিল মন কৃষ্ণক চিন্তিয়া নিশব দহুয়া আঠিলন তক তুক্ষণ চকুৰ পৰা দুধাৰি চকুলো বৈছে। পৰম আনন্দত গদগদ হৈ খন্তেক সময় মুখৰ পৰা মাত বোল নোহোৱা হৈ গ'ল। কাৰ? মৈত্ৰেয় ঋষিৰ। যে কৃষ্ণ কথা কোৱাৰ উপযুক্ত পাত্ৰ বুলি মোক আজি ভবা হ'ল, ইমান আনন্দিত হৈছে। তাৰপাছত পাছে প্ৰশংসিয়া বুলিবে লাগিলা সাধু সাধু কুৰুবৰ আমাক পৰম কৰিলা হাদায়া পুছিলা কথা কৃষ্ণৰ। তুমি সাধু সেই কুৰুবৰ, এই বুলি মৈত্ৰেয় ঋষিয়ে বিদুৰক প্ৰশংসা কৰিছে। আৰু তুমি আমাক আজি সুধিছা সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণ বিষয়ৰ কথা, আমিও ধন্য হৈ গ'লোঁ তোমাৰ লগতে। গতিকে শুনাচোন। অ ৰাম আবে শুনা বাপ মনুৰ চৰিত্ৰ কৃষ্ণৰ লীলা সহিত হেনমতে মনু প্ৰজাশ্ৰজিলন্ত মাধৱ কদিয়া চিত্ত ভাৰজা সমম্বিতে স্বয়ম্ভুৱ মনু জিকালত জাত ভৈলা নমস্কাৰ কৰি কৰ জোৰে ধৰি ব্ৰহ্মাক বুলিবে লৈলা। ব্ৰহ্মাৰ চৰণত স্বয়ম্ভুৱ মনুৱে কৰজোৰে সেৱা নিবেদন কৰিছে। অ ৰাম শুনি ওক পিতৃ সমস্তে প্ৰাণীক তুমি একেশ্বৰে
শ্ৰজা পোষণকো কৰা এতেকে নিশ্চয় আমি হবে তজু প্ৰজা। হে পিতৃ, তুমি শুনাচোন, সমস্ত প্ৰাণীক তুমি এজনেই সৃষ্টি কৰিছা আৰু পোষণকো কৰা মানে তুমিয়ে পালন কৰিছা। এতেকে আমি তোমাৰ প্ৰজাহে পিতৃ, প্ৰজা হিচাপে আমি তোমাৰ পুত্ৰ। সেইকাৰণে তুমি সৃষ্টিকৰ হৈও তোমাক আমি প্ৰজা হিচাপে পুত্ৰ ৰূপত, তোমাক আমি পিতৃ হিচাপে সেৱা নিবেদন কৰা হৈছে। যদ্যপি তোমাৰ আমাত কিঞ্চিতো অপেক্ষা নাহিকে মনে, তথাপি পিতৃক সেবিবাক লাগে, পুত্ৰ ভৈলে সৰ্বক্ষণ। অৰ্থাৎ পিতৃদেৱো ভৱ, পিতৃক ঈশ্বৰ জ্ঞান কৰা, মাতৃদেৱো ভৱ, মাতৃক ঈশ্বৰ জ্ঞান কৰা। পুত্ৰৰ এয়াই কৰ্ম, এয়াই ধৰ্ম। আৰু এনেধৰণে স্বয়ম্ভুৱ মনুৱে গৃহস্থী ধৰ্ম পালন কৰিবলৈ আগবাঢ়ি পিতৃক ঈশ্বৰ জ্ঞান কৰি সেৱা নিবেদন কৰিছে। ৰাম এতেকে আমাৰ কুশলৰ অৰ্থে, কহিও বিধি বিশেষ, যেন মতে কৰ্মে তজু সেৱা হয়, কৰিও তাক আদেশ। যাহাক কৰিলে ইহলোকে কীৰ্তি, পৰলোকে হৈবে গতি, প্ৰণাম চৰণে কায় বাক্য মনে, বুজায়ো তাক সম্প্ৰতি। হে পিতৃ, তুমি আমাক আজ্ঞা কৰা যে আমি কি কৰ্ম কৰিলে যাহাক কৰিলে ইহলোকে কীৰ্তি আৰু পৰলোকে হৈব গতি, এই জ্ঞানটো তুমি আমাক দিয়া পিতৃ। আমি সেই জ্ঞান আশ্ৰয় কৰি আমি এই সংসাৰত কৰ্ম ধৰ্ম পালন কৰিবৰ বাবে আগবাঢ়িব বিচাৰিছোঁ। এতিয়া আমাৰ কোনজন পুত্ৰই বাৰু আমি পিতৃ মাতৃক এইখিনি কথা সোধোঁ? মন গ'লেই হ'ল যৌৱনত ভৰি দিয়াৰ লগে লগে বাছ বিচাৰ নাই, ক'ৰবাৰ পৰা এগৰাকী বোৱাৰী আনি সোমোৱাই দিওঁ। কোনজন পুত্ৰই বাৰু আমি সোধোঁ, সেই পিতৃ অ' দেউতা কোৱাচোন, মই বাৰু কি কৰিলে তোমাৰ মান সন্মান গাঁওখনত থাকিব? মইনো কি কৰ্ম কৰিলে অঞ্চলটোত তোমাৰ মান সন্মান উজ্বলি উঠিব? কোনোবা পুত্ৰ কন্যা আমি আজিলৈকে পিতৃ মাতৃক সুধিছোনে বাৰু? কেতিয়াও নাই সোধা। আৰু পিতৃ মাতৃয়েও কোনোদিন আমি পুত্ৰ কন্যাক এই দৰ্শনটো নাই শিকোৱা, যিটো দৰ্শন এই তৃতীয় স্কন্ধৰে কপিল চৰিতত প্ৰকাশিত হৈছে যে দেৱহূতি নামৰ স্বয়ম্ভুৱ মনুৰ ঔৰকজাত শতৰূপাৰ কন্যা দেৱহূতি নামৰ সেই কন্যাগৰাকীক শাস্ত্ৰই দুহিতা বুলি প্ৰশংসা কৰিছে। দুহিতা মানে কি? দুটা কুলৰ হিত সাধন কৰিব পৰা গুণেৰে যিগৰাকী বিভূষিতা তেওঁক কোৱা হৈছে দুহিতা। কিন্তু আকুতি আৰু প্ৰসূতিক কিন্তু দুহিতা বুলি কোৱা নাই, কৈছে কেৱল দেৱহূতিক। গতিকে দেৱহূতিৰ লগত কিনো এনে পৰম গুণটো আহিল যাৰ বাবে শাস্ত্ৰই দুহিতা বুলি ক'লে? আৰু সেই দুহিতাকেই প্ৰজাপতি ব্ৰহ্মাদেৱে কৰ্দম ঋষিক কৈছে যে তোমাৰ উপযুক্ত পাত্ৰ হ'ব, যাক তুমি পত্নী হিচাপে গ্ৰহণ কৰিবা, যিগৰাকী তোমাৰ ভাৰ্যা হ'বৰ উপযুক্ত। এতিয়া পত্নী বুলি ক'লে আৰু ভাৰ্যা বুলি ক'লে। পত্নী বুলি কিয় ক'লে? কাৰণ দেৱহূতি নামৰ দুহিতাগৰাকীৰ লগত পত্নীৰ গুণটো যোগ হৈ আছে। যিগৰাকীয়ে স্বামীৰ ঘৰখন পতনৰ দিশেৰে আগবাঢ়ি যোৱা দেখি সেই পতনমুখী গৃহখনক উদ্ধাৰ কৰিব পৰা গুণেৰে বিভূষিত হৈ আছে, তেওঁকহে শাস্ত্ৰই পত্নী বুলি স্বীকৃতি দিছে। দ্বিতীয়তে ভাৰ্যা বুলি স্বীকৃতি এইকাৰণে দিছে
পিতৃকুল আৰু মাতৃকুল দুয়োখন গৃহৰে সমস্তখিনি ভাৰ বহন কৰিব পৰা নৃসিংহ গোসাঁয়ে যে প্ৰহ্লাদক কৈছিল, তই বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ 21 পুৰুষ উদ্ধাৰ কৰিলি তাৰ। তোৰ নিচিনা এজন বৈষ্ণৱ পুত্ৰ প্ৰহ্লাদৰ যদি জন্ম হয়, পিতৃকুলৰ 14 পুৰুষ আৰু মাতৃকুলৰ 7 পুৰুষ পৰ্যন্ত সমান 21 পুৰুষ উদ্ধাৰ কৰিব পৰা শক্তি থাকে তোৰ দৰে এজন বৈষ্ণৱ পুত্ৰৰ লগত। গতিকে ভাৰ্যা সেইগৰাকী যিগৰাকী 21 পুৰুষ পৰ্যন্ত উদ্ধাৰ কৰিব পৰা, ভাৰ বহন কৰিব পৰা এটি পুত্ৰ সন্তানৰ জন্ম দিব পৰা গুণেৰে বিভূষিত হৈ থাকে। গতিকে আমিও কন্যা জন্ম দিছোঁ, আমিও পুত্ৰ জন্ম দিছোঁ, কিন্তু আমি কেইজন পিতৃ মাতৃয়ে আমাৰ কন্যাগৰাকীক দুহিতা বুলি শাস্ত্ৰই প্ৰশংসা কৰিব পৰাকৈ আমি জ্ঞান বিভূষিত কৰি তুলিব পাৰিছোঁ। কেৱল মাটি সম্পত্তি চাকৰি বাকৰিৰ পাছতে দৌৰাবলৈ চেষ্টা কৰিছোঁ। সন্তানটো ডাক্তৰ হ'ব এইটোৰ আশাৰে পঢ়াইছোঁ, সন্তানটো ইঞ্জিনিয়াৰ হ'ব, সন্তানটো পুলিচ হ'ব, সন্তানটো ৰাজনীতিবিদ হওক। আপোনাৰ মোৰ ইচ্ছা অনুসৰি সন্তানক জন্ম দি সেই পথেৰে আগবঢ়াই দিছোঁ। কিন্তু সৎ মানুহ হ'বলৈ আমি পিতৃ মাতৃয়ে কেইবাৰ সন্তানক শিকাইছোঁ? কোনো পিতৃ মাতৃয়ে শিকাইছোঁনে বোপাই সৎ মানুহ হবি, মানৱ সেৱাই শ্ৰেষ্ঠ ধৰ্ম? কোনজন পিতৃয়ে শিকালোঁ? কোনগৰাকী মাতৃয়ে শিকালোঁ? কেৱল ধন টকা পইচাৰ পাছত দৌৰিবৰ বাবেহে আমি সেই শিক্ষাটো দিছোঁ। হোমেন বৰগোহাঁই প্ৰয়াত হোমেন বৰগোহাঁইদেৱৰ এখন কিতাপত আমি পঢ়িবলৈ পাইছিলোঁ যে বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ বিষয়ক কথাটো ইমানেই গুৰুত্ব দিছে যে ছাত্ৰ ছাত্ৰীসকলে পাঠ্যপুথিৰ মাধ্যমেৰে পঢ়ি শুনি ইমানেই ভাল ল'ৰা হৈ গ'ল, ভাল ল'ৰা ছোৱালী খবৰ খেপাহত ইমানেই পঢ়াক গুৰুত্ব দিলে যে সমাজত ভাল ল'ৰা হোৱাৰ বাহিৰে একো হ'বলৈ নিশিকিলে। প্ৰয়াত হোমেন বৰগোহাঁইদেৱৰ এখন কিতাপত আমি এই বাক্যষাৰ পোৱা হৈছে। তাৰমানে তাৰ নিশ্চয় কিবা এটা তত্ত্ব আছে। ভাল ল'ৰা খবৰ খেপাহত ইমানেই পঢ়াটোক গুৰুত্ব দিলোঁ, ভাল ল'ৰা হোৱাৰ বাহিৰে আমি একোকে নিশিকিলোঁ। যে ভাল কোনটো বেয়া কোনটো তাক বিচাৰ কৰিবলৈকে নিশিকিলোঁ। নামঘোষা শাস্ত্ৰটো কৈছে মানুহৰ 4টা ভাগ, অধম, মধ্যম, উত্তম, অতি উত্তম। অধমে কেৱল দুখ, লৱয় মধ্যমে গুণ দুখ, আৰু উত্তমে গুণ দুখ কৰিয়া বিচাৰ, উত্তমে অল্প গুণ কৰিয়া বিস্তাৰ। এতিয়া আপোনাৰ মোৰ ল'ৰাটো কোনটো ভাগত আছে? বা আপুনি মই পিতৃ মাতৃ হিচাপে কোনটো ভাগত আছোঁ? যদি সদায় আনৰ দুখটো দেখি আছোঁ, তেতিয়াহ'লে আমি পঢ়ি শুনিও আমি অধম বুলি শাস্ত্ৰই গালি পাৰিছে, যদি আনৰ কেৱল দুখটোহে দেখি থাকোঁ। দ্বিতীয়তে ক'লে মধ্যমজনে আনৰ দুখটোও দেখে, গুণটোও দেখে, কিন্তু দুখটোও লয়, গুণটোও লয়, বিচাৰ কৰিব নোৱাৰে কোনটো গ্ৰহণ কৰিম এতিয়া। সেইকাৰণে সেইজন হ'ল অধম। মধ্যম উত্তমজনে দুখ গুণ দুইটা দেখি তাৰ পৰা বিচাৰ কৰি গুণটোহে নিজৰ লগত যোগ কৰি লয়, ভুলটো বা দুখটো তেওঁ নিজৰ চৰিত্ৰৰ পৰা বিয়োগ কৰি দিয়ে। আৰু উত্তমজনে অল্প গুণক কৰিয়া বিস্তাৰ বুলি কৈছে। এতিয়া আমি কোনটো ভাগত আছোঁ সেইটো নিজে নিজেহে বুজি পাম। গতিকে শাস্ত্ৰই আমাক এনেধৰণে সিদ্ধান্ত দিছে কথাখিনি যে যেনমতে কৰ্ম তজু সেৱা হয় কৰিও তাক আদেশ, যাহাক কৰিলে ইহলোকে কীৰ্তি পৰলোকে হৈবে গতি, প্ৰণামো চৰণে কায় বাক্য মনে বুজায়ো তাক সম্প্ৰতি। 3য় স্কন্ধৰে কপিল চৰিতত কপিল প্ৰভুৱে মাতৃ দেৱহতীক কৈছে, সেই মা তুমি সদায় জীয়া মানুহৰ সংগ ল'বা। মাতৃটো আচৰিত, বোলে পুত্ৰ মৰা মানুহো আছে নি? হয় মা, মৰা মানুহো আছে। বোলে কোনবিলাক মৰা মানুহ? সাধু সংগে যিটো জনে মোৰ নাম নকৰে আশ্ৰয়। যিজনে সাধু সংগত মোৰ নাম আশ্ৰয় নকৰে তেওঁ হ'ল মৃত, জীৱন্ততে মৃত বুলি কৈছে। তেওঁ জীয়াই থাকোঁতে মৰা বুলি কৈছে। আকৃতিটো মানুহৰ, কিন্তু সাধু সংগ আশ্ৰয় নকৰাৰ বাবে তেওঁ শাস্ত্ৰই কৈছে তেওঁৱে মৃত মানুহ। গতিকে তেনেকুৱা দুৰ্জন মৃত মানুহৰ সংগ
তুমি নলবা মা, তুমি আশ্ৰয় কৰিবা কেৱল সাধু সংগ। আৰু সাধু সেইজন শাস্ত্ৰ অনুবৰ্তী, নাহি শত্ৰু মিত্ৰ উতপন, সুখিল গুণেশে জানা তাৰাৰ ভূষণ। ভূষণ মানে সাজ সজ্জা। আপুনি আমি মানুহে লজ্জা নিবাৰণৰ কাৰণে যিখিনি কাপোৰ পৰিধান কৰোঁ, সেই কাপোৰক সাজ সজ্জা বুলি কয়। আৰু সাধুজনে সেইযোৰ সাজ সদায় পৰিধান কৰে, সেই সাজযোৰৰ নাম হ'ল সুশীল গুণ বুলি কোৱা হৈছে। যিদিনা শৰণ ল'লোঁ, কোনোবা সত্ৰত গৈ, কোনোবা শৰণ আচাৰ্যৰ ওচৰত গৈ, কোনো কথা নাই, শৰণ লোৱা দিনটোৰ পৰা শৰণ আচাৰ্যই বা সত্ৰাধিকাৰ প্ৰভুৱে যিযোৰ সাজ পিন্ধাই পঠিয়াব, বাক্যত তিনিটা ধৰ্মৰ এযোৰ সাজ পিন্ধাই পঠিয়াই আমাক। শৰীৰটোৰ ধৰ্ম তিনিটা আছে, সেই তিনিটা ধৰ্মৰূপী শৰীৰটোত এযোৰ সাজ পিন্ধায়। আৰু মনটোত কৰ্মক ধৰ্ম কৰাৰ তিনিটা উপায় দৰ্শন দিয়ে, সেইযোৰ এযোৰ সাজ। গতিকে কায় বাক্য মনৰ দ্বাৰা যেতিয়া আমি ঈশ্বৰৰ চৰণত সত্ৰাধিকাৰেই হওক, শৰণ আচাৰ্যই হওক, যেতিয়া আমি শৰণ গ্ৰহণ কৰিম, তেতিয়া সেইসকলে, শৰণীয়া গুৰুসকলে আমাক কায়ৰ তিনিটা ধৰ্মৰূপী এযোৰ সাজ, বাক্যৰ তিনিটা ধৰ্মৰূপী এযোৰ সাজ, মনৰ ধৰ্মৰূপী তিনিটা ব্যৱস্থাৰ এযোৰ সাজ আমাক পৰিধান কৰি পঠিয়ায়। আৰু সেই তিনিটা সমান 9টা ধৰ্মৰূপী সেই সাজযোৰ যদি প্ৰত্যেক মুহূৰ্ততে চাকৰি কৰি অফিচত থাকোঁতেও, শিক্ষক হিচাপে বিদ্যালয়ত ছাত্ৰক পাঠদান কৰি থাকোঁতেও, অফিচলৈ চাইকেল চলাই গৈ থাকোঁতেও, পথাৰত কঠীয়া ৰুই থাকোঁতেও, আপুনি আমি নামঘৰত সোমাই থাকোঁতেও, চাহ জলপান আইসকলে দি থাকোঁতেও, পথাৰত ধান কাটি থাকোঁতেও, বিৰিয়াৰে ডাঙৰি ভাৰ আনি থাকোঁতেও, সেই 9টা ধৰ্মৰ সেই সাজযোৰ আমি প্ৰত্যেক মুহূৰ্ততে পৰিধান কৰি থাকিব পাৰোঁ। হৰিনাম কীৰ্তনত নাহি কাল দেশপাত্ৰ, নিয়ম সংযম একো বিধি, হৰিত শৰণ লয়া কেৱল হৰি নাম, কীৰ্তন কৰন্তে হুৱে সিদ্ধি। এতিয়া আপুনি আমি পালন কৰিছোঁ নাই, এইটো নিজেহে বুজি পাম এতিয়া। সেইকাৰণে আমি শৰণ কিয় ল'ব লাগে, তাৰ দৰ্শন শাস্ত্ৰসন্মত, যে শৰণ ল'লে জীৱৰ কিমান মংগল হয়, ভজনা কৰিলে ঈশ্বৰক জীৱৰ কিমান মংগল হয়, মনুষ্য শৰীৰটো জীৱৰ কিমান উত্তম দৰ্শন, আমি শাস্ত্ৰসন্মতে চিন্তা কৰিলে বুজি পাম।